টাইম ইট অৰ্ডাৰ সকলক জনাইছো বিটিআৰ নিৰ্বাচনৰ ফলাফলৰ বাতৰি বড়োলেণ্ডত এতিয়া চলিছে হাগ্ৰামাৰ যাদু আৰু বিজেপি ইউপিপিএলক পিছ পেলাই বিপিএফৰ এতিয়া ঈৰ্ষণীয় অগ্ৰগতি এই পৰ্যন্ত কেবাখনো আসনত প্ৰায় সৰ্বাধিক আসনত এতিয়া দেখিবলৈ পোৱা গৈছে বিপিএফৰ অগ্ৰগতি আৰু শেষত হাগ্ৰামা মহিলাৰীয়ে মাৰিব নেকি বিটিসি নিৰ্বাচনত শেষ কাহি তাক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে আৰু বিভিন্নজনে ইতিমধ্যে বিপিএফৰ কৰ্মকৰ্তা সকলে আনন্দ উল্লাস আৰম্ভ কৰাৰ বাতৰিও এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰ টাইম ইট অৰ্ডাৰ সকলক এই মুহূৰ্তত জনাইছো বিটিআৰ ৰিজাল্টে বড়োলেণ্ডত চলিছে হাগ্ৰামাৰ যাদু আৰু বিজেপি ইউপিপিএলক পিছ পেলাই বিপিএফৰ বৃহৎ অগ্ৰগতি বিজেপি ইউপিপিএলক পিছ পেলাই বিপিএফৰ অগ্ৰগতিৰ বাতৰি আহি পৰিছে এই পৰ্যন্ত অন্যান্য দলসমূহে কিন্তু ডবল ডিজিটত লাগিবই পৰা নাই ৩৬খন আসনৰ ভিতৰত ২৩খনত এই বিপিএফৰ অগ্ৰগতি ৭খনত বিজেপি আৰু ইউপিপিএলৰ অগ্ৰগতি উদালগুৰিৰ ১০টা সমষ্টিৰ ভিতৰত ৬খন আসনত অগ্ৰগতি বিপিএফৰ বাক্সাত ৬টা সমষ্টিৰ ২খন আসনত বিপিএফৰ অগ্ৰগতি কোকৰাঝাৰৰ বাউখুংগ্ৰি সমষ্টিত বিপিএফৰ অগ্ৰগতিৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে ১২ বাজিবলৈ ১০ মিনিট আৰু এই মুহূৰ্তত পদ পৰিৱৰ্তন হৈছে চিৰাংদুৱাৰ পৰিষদীয় সমষ্টিত হাগ্ৰামা মহিলাৰীৰ অগ্ৰগতিৰ বাতৰি আহি পৰিছে বড়োলেণ্ডত চলিছে হাগ্ৰামাৰ যাদু এই মুহূৰ্তত টেলি আপডেট হৈছে টাইম ইট অৰ্ডাৰ সকলক আমি গ্ৰাফিক্সৰ মাধ্যমেৰে দেখুৱাবলৈ চেষ্টা কৰি থাকিম কিয়নো ইতিমধ্যে চলি আছে বিটিআৰৰ নিৰ্বাচন আৰু এই বিটিআৰৰ নিৰ্বাচনৰ ফলাফল চলি আছে ফলাফলৰ ভোট গণনা আহি আছে আৰু এই ভোট গণনাৰ শেহতীয়া আপডেট ইলেকশ্যন হেলিকপ্টাৰৰ জৰিয়তে টাইম ইট অৰ্ডাৰ সকলৰ বাবে লৈ আহিছোঁ এই ইলেকশ্যন হেলিকপ্টাৰ আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বিজেপি ৮খনত ইউপিপিএল ৮খনত আৰু বিপিএফে ২১খন আসনত অগ্ৰগতি এই মুহূৰ্তত লাভ কৰাৰ বাতৰি আহি পৰিছে টাইম ইট অৰ্ডাৰ সকলক এই মুহূৰ্তত ইলেকশ্যন হেলিকপ্টাৰ দেখুৱাইছোঁ ইলেকশ্যন হেলিকপ্টাৰে পুনৰবাৰ এই তথ্য লৈ আহিব টাইম ইট অৰ্ডাৰ সকলক ইলেকশ্যন বাছৰ জৰিয়তে এই তথ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইলেকশ্যন বাছে নতুন তথ্য লৈ আহিছে বিজেপিয়ে ৮খন আসনৰ অগ্ৰগতি ইউপিপিএলে ৮খনত আৰু বিপিএফে এই মুহূৰ্তত ৮খনকৈ আসনত অগ্ৰগতি কংগ্ৰেছে এই পৰ্যন্ত কিন্তু খুলিব পৰা নাই খাটা এই মুহূৰ্তত ইলেকশ্যন বাছৰ জৰিয়তে বিটিসি নিৰ্বাচনৰ আমি শেহতীয়া খবৰ টাইম ইট অৰ্ডাৰ সকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ আপডেটসমূহ চাওক বিজেপি ৮ ইউপিপিএল ৮ আৰু বিপিএফ ২১ এই মুহূৰ্তত আমি ইলেকশ্যন বাছখনৰ জৰিয়তে এই খবৰসমূহ টাইম ইট অৰ্ডাৰ সকলক জনাইছোঁ আন কেইবাটাও গ্ৰাফিক্স থাকিব টাইম ইট অৰ্ডাৰ সকলক আন কেইবাটাও গ্ৰাফিক্স দেখুৱাবলৈ চেষ্টা কৰিম এই গ্ৰাফিক্সসমূহলৈ মন কৰক এয়া হৈছে হাগ্ৰামা মহিলাৰী এইগৰাকী হাগ্ৰামা মহিলাৰী পৰ্যন্ত ২১খনকৈ আসনত এতিয়া বিপুল অগ্ৰগতি লাভ কৰি আছে ১২ বাজিবলৈ মাত্ৰ কেইটামান মিনিট আৰু ১২ বজাৰ প্ৰাক মুহূৰ্তত কিন্তু এতিয়া এক প্ৰকাৰ ৰাজনৈতিক পথ পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে কাউণ্টিং চলি আছে ভোট গণনা প্ৰক্ৰিয়া চলি আছে আৰু ভোট গণনা প্ৰক্ৰিয়াত এই পৰ্যন্ত কিন্তু সৰ্বাধিক আসনত এতিয়া লিড লৈ আছে হাগ্ৰামা মহিলাৰীয়ে এই পৰ্যন্ত হাগ্ৰামা মহিলাৰীয়ে ২১খন আসনত লিড লৈ আছে আৰু আনহাতে বিজেপিৰ যদি প্ৰেক্ষাপট চাওঁ তেনেহ'লে বিজেপিয়ে এই পৰ্যন্ত ৮খনকৈ আসনত এই পৰ্যন্ত অগ্ৰগতি লাভ কৰিছে ইয়াৰ কিছু সময় পূৰ্বলৈকে কিন্তু বিজেপি মাত্ৰ এখন আসনতহে আগবাঢ়ি আছিল আৰু সময় যিমানে আগবাঢ়িছে এতিয়া সময় আগবঢ়াৰ লগে লগে বেলট বাকচসমূহ ইটোৰ পাছত সিটো বেলট বাকচ খোলা হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া ৮খন আসনত ইউপিপিএল আগবাঢ়িছে ইউপিপিএলৰ খবৰ জনাইছোঁ এই মুহূৰ্তত প্ৰমোদ বড়োৰ দল ইউপিপিএলে ইতিমধ্যে ৮খন আসনত আগবঢ়াৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে ৮খন আসনত ইউপিপিএল আগবাঢ়িছে আৰু অগ্ৰগতি লাভ কৰিছে যদিও বিজেপি আৰু ইউপিপিএলতকৈ কিন্তু বিপিএফৰ দৌৰ সাংঘাতিকভাৱে বৃদ্ধি পাইছে আৰু তাৰ মাজতে কংগ্ৰেছ কিন্তু এই পৰ্যন্ত শূন্য কংগ্ৰেছে এই পৰ্যন্ত খাটা খুলিব পৰা নাই কংগ্ৰেছৰ সংখ্যাগত দিশটো দেখুৱাইছোঁ এই মুহূৰ্তত শূন্য হৈ আছে কংগ্ৰেছে এই মুহূৰ্তলৈকে কোনো ধৰণৰ আসনত অগ্ৰগতি লাভ কৰিব পৰা নাই সেই দৃশ্যাংশ টাইম ইট অৰ্ডাৰ সকলক দেখুৱাইছোঁ আৰু টেলি আপডেট হৈ থাকিব টাইম ইট অৰ্ডাৰ সকলক টাইম ইট ইলেকশ্যন হেলিকপ্টাৰৰ জৰিয়তে এই মুহূৰ্তত আমি সেই আপডেট দিবলৈ চেষ্টা কৰিম ইলেকশ্যন হেলিকপ্টাৰে এই খবৰ লৈ আহিব ইলেকশ্যন হেলিকপ্টাৰে খবৰ লৈ আহিছে টাইম ইট অৰ্ডাৰ সকলক আপডেট দেখুৱাইছোঁ বিজেপিয়ে ৮খন আসনত অগ্ৰগতি লাভ কৰিছে ইউপিপিএলে ৮খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু বিপিএফে
ইতিমধ্যে 21খন আসনত অগ্ৰগতি লাভ কৰিছে প্ৰথম ৰাউণ্ড শেষ হৈছে আৰু প্ৰথম ৰাউণ্ড শেষ হোৱাৰ পাছত এতিয়া নতুন আপডেট আহি পৰিছে নতুন আপডেট সন্দৰ্ভত এতিয়া বিস্তৃত তথ্য সংগ্ৰহ কৰিবৰ বাবে মই নিউজ ডেস্কলৈ যাবলৈ চেষ্টা কৰিম নিউজ ডেস্কত থাকিব মোৰ সতীৰ্থ অভিলাষ আৰু এই মুহূৰ্তত টাইমিট ইলেকশ্যন বাছৰ জৰিয়তে খবৰ জনাই আছোঁ ইলেকশ্যন বাছৰ জৰিয়তে আহিছে খবৰ বিজেপি 8খনত অগ্ৰগতি UPPLৰ 8খনত অগ্ৰগতি আৰু সমান্তৰালকৈ BPFৰ 21খনত অগ্ৰগতি কংগ্ৰেছ কিন্তু শূন্য এনেধৰণৰ খবৰ এতিয়া এই ইলেকশ্যন বাছখনে লৈ অহা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ আমি দেখুৱাম আন এটা গুৰুত্বপূৰ্ণ খবৰ যে ইতিমধ্যে ডেস্কৰ পৰা সংযোগ স্থাপন কৰিছে মোৰ সতীৰ্থ সাংবাদিক অভিলাষ দত্তই অভিলাষ মই আপোনাৰ কাষলৈ গৈছোঁ শেহতীয়া আপডেট ইলেকশ্যন সন্দৰ্ভত আপোনাৰ হাতত কি আছে আপোনাৰ পৰা এই আপডেট মই ল'বলৈ চেষ্টা কৰিম অভিলাষ ঋতু বৰ্তমান কিন্তু BPF এতিয়া অগ্ৰগতি লাভ কৰি আছে হাগ্ৰামা মহিলাৰ যাদু বুলি ক'ব লাগিব আৰু শেহতীয়া যি আপডেট আছে কোকৰাঝাৰ জিলাৰ 6 নম্বৰ কচুগাঁও সমষ্টিৰ প্ৰথম ৰাউণ্ড সমাপ্ত হৈছে প্ৰথম ৰাউণ্ডত UPPLৰ উকিল মুছাহাৰীয়ে লাভ কৰিছে 1357টা ভোট আৰু BPFৰ ৰবিৰাম নাজাৰীয়ে লাভ কৰিছে 1572টা ভোট ইফালে যদি কংগ্ৰেছৰ ক্ষেত্ৰত চাওঁ কংগ্ৰেছৰ খৌৰুম মুছাহাৰীয়ে লাভ কৰিছে মাত্ৰ 53টা ভোট আৰু বিজেপিৰ মহেশ্বৰ বসুমতাৰীয়ে লাভ কৰিছে 858টা ভোট সমান্তৰালকৈ চিৰাং জিলালৈ আহিছোঁ চিৰাং জিলাৰ 17 নং সুবাইজাৰ পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰভাত বসুমতাৰীয়ে লাভ কৰিছে 2059টা ভোট ইফালে BPFৰ ধীৰাজ বৰগোহাঁয়ে লাভ কৰিছে 3713টা ভোট UPPLৰ ফনিন বৰুৱে লাভ কৰিছে 2219টা ভোট কংগ্ৰেছৰ বিনিময় বসুমতাৰীয়ে লাভ কৰিছে মাত্ৰ 101টা ভোট আনফালে যদি যাওঁ আমি 18 নং মানাহ চেৰফাং পৰিষদীয় সমষ্টিলৈ যদি চাওঁ তাতো কিন্তু ব্যাপক সালসলনি দেখিবলৈ পোৱা গৈছে বিজেপিৰ সুভাষ চন্দ্ৰ বসুমতাৰী লাভ কৰিছে 1287টা ভোট UPPLৰ ধনঞ্জয় বসুমতাৰীয়ে লাভ কৰিছে 3174টা ভোট BPFৰ জাংগিলা হাজোৱাৰীয়ে লাভ কৰিছে 2822টা ভোট কংগ্ৰেছৰ অবিনাশ ব্ৰহ্মই মাত্ৰ 54টা ভোট লাভ কৰিছে আনফালে যদি মই পৰ্বতজোৰালৈ আহিছোঁ পৰ্বতজোৰাৰ লাভ কৰিছে UPPLে লাভ কৰিছে 1708টা ভোট BPFে লাভ কৰিছে 2021টা ভোট বিজেপিয়ে লাভ কৰিছে 1240টা ভোট কংগ্ৰেছে মাত্ৰ 16টা ভোট লাভ কৰিছে আৰু আনফালে তামুলপুৰ সমষ্টি যদি চাবলৈ যাওঁ তামুলপুৰ সমষ্টিৰ 26 নং দৰঙাজুলি পৰিষদীয় সমষ্টিত যদি চাওঁ বিজেপিয়ে লাভ কৰিছে 3250টা ভোট UPPলে লাভ কৰিছে 2883টা ভোট BPFে লাভ কৰিছে 3079টা ভোট সমান্তৰালকৈ 27 নং নাগৰিজুলি পৰিষদীয় সমষ্টিত বৰ্তমানে তথ্য আহি পোৱা নাই 29 নং শুক্লাই চৰফাং পৰিষদীয় সমষ্টিত বিজেপিয়ে লাভ কৰিছে 2578টা ভোট UPPলে লাভ কৰিছে 946টা ভোট BPF আগবাঢ়ি আছে BPFে লাভ কৰিছে 2938টা ভোট আমি যদি 30 নং গুৰেশ্বৰ পৰিষদীয় সমষ্টিত চাওঁ ইয়াত BPF আগবাঢ়ি আছে বিজেপিয়ে লাভ কৰিছে মাত্ৰ 5202টা ভোট UPPলে লাভ কৰিছে 1665টা ভোট আমি যদি কোকৰাঝাৰৰ জমদুৱাৰ সমষ্টিৰ চাওঁ জমদুৱাৰ সমষ্টিটো লাভ কৰিছে UPPLৰ চৰণজিৎ বসুমতাৰীয়ে লাভ কৰিছে 991টা ভোট BPFৰ উইলিয়াম নাৰ্জাৰীয়ে লাভ কৰিছে 1401টা ভোট কংগ্ৰেছৰ ৰঞ্জনা বসুমতাৰীয়ে লাভ কৰিছে 17টা ভোট বিজেপিৰ ৰাহুল নাজাৰীয়ে লাভ কৰিছে 850টা ভোট সমান্তৰালকৈ সমগ্ৰ বড়োলেণ্ডত যদি চাবলৈ যাওঁ BDC নিৰ্বাচনৰ সময়ত BPFৰ বৃহৎ অগ্ৰগতি হাগ্ৰামা বৰ্তমান আগবাঢ়ি আছে হাগ্ৰামাই মুখত হাঁহি বিৰিঙিছে কিয়নো কিছু সময় পিছতে আৰু অধিক সালসলনি হ'ব পাৰে কিন্তু বৰ্তমান সময়লৈকে BPFে আগবাঢ়ি আছে UPPLও পিছত পৰি আছে কিন্তু কংগ্ৰেছ বৰ্তমানলৈকে শূন্য হৈ আছে ঋতু জ্ঞাপন কৰিছোঁ অভিলাষ আপুনি সংযুক্ত হৈ থাকক নতুন খবৰ আপোনাৰ পৰা লৈ থাকিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত বিজেপিৰ 8খন আসনত অগ্ৰগতি UPPLৰ এখন কমিছে UPPLে 7খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু BPFে 22খন আসনত অগ্ৰগতি লাভ কৰাৰ শেহতীয়া আপডেট এই মুহূৰ্তত আহি পৰিছে টাইমিটৰ দৰ্শকসকলক জনাইছোঁ পুৱা 8 বজাৰ পৰাই চলি আছে ভোট গণনা প্ৰক্ৰিয়া আৰু এই ভোট গণনা প্ৰক্ৰিয়াৰ শেহতীয়া আপডেট টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ কিয়নো এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টোক লৈ দৃষ্টিনিবদ্ধ হৈ আছে ৰাজ্যবাসীৰ আৰু তাৰ মাজতে দেখুৱাইছোঁ টাইমিটৰ দৰ্শকসকলক শেহতীয়া প্ৰেক্ষাপট বড়োলেণ্ডত চলিছে হাগ্ৰামা মহিলাৰ যাদু বিজেপি UPPLক পিছ পেলাই BPFে পৰ্যন্ত 12 বজা পৰ্যন্ত হোৱা যি কাউণ্টিং 12 বজা পৰ্যন্ত হোৱা কাউণ্টিঙত এতিয়া দেখিবলৈ পোৱা গৈছে BPFৰ বৃহৎ অগ্ৰগতি 22খনকৈ আসনত অগ্ৰগতি বিজেপিয়ে পৰ্যন্ত 8খনকৈ আসনত অগ্ৰগতি UPPLে 7খন কংগ্ৰেছে খাতা খুলিব পৰা নাই আৰু দেখিবলৈ পোৱা গৈছে 40টা পৰিষদীয় সমষ্টিৰ বাবে BTC নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এই BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আজি দেখিবলৈ পোৱা গৈছে ভোট গণনা প্ৰক্ৰিয়া চলি আছে আৰু এই ভোট গণনা প্ৰক্ৰিয়াৰ পাছত কোনে ধৰিব BTCৰ শাসনৰ বাঘজৰি
কোনে শেষ হাঁহি মাৰিব বিজয়ৰ হাঁহি মাৰিব সকলো আজিৰ দিনটোতেই জল পট হৈ পৰিব আৰু কোন হ'ব BTCৰ পৰৱৰ্তী চিফ প্ৰমোদ বড়ো নে হাগ্ৰামা মহিলাৰী সকলো জল পট হৈ পৰিব কিন্তু এই মুহূৰ্তলৈকে হৈ থকা যি ভোট গণনা প্ৰক্ৰিয়া সেই ভোট গণনা প্ৰক্ৰিয়াত কিন্তু এই পৰ্যন্ত হাগ্ৰামা মহিলাৰীৰ প্ৰতি যথেষ্ট বতাহ বলি থকা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তলৈকে চলা যদিহে ভোট গণনা সেই গণনাৰ যদি আপুনি গড় হিচাপত চায় তেনেহ'লে হাগ্ৰামা মহিলাৰীকেই পৰৱৰ্তী সময়ত BTC চিফ হিচাপে এখন স্পষ্ট ছবি এতিয়া দেখিবলৈ পোৱা গৈছে কিন্তু 12 বজাৰ পাছত পদ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনীয়তা বহু বাকচ খুলিবলৈ আছে কেইবা ৰাউণ্ড গণনা চলিবলৈ আছে তেনে পৰিপ্ৰেক্ষিতত এই পদ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনীয়তা প্ৰকট